গোলকগঞ্জৰ তামাৰহাটৰ পোকালাগিত চাঞ্চল্যকৰ ঘটনা। দুপৰীয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুটি শিশু। তাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ গাঁৱৰে এটি পুখুৰী। নিৰুদ্দেশ হৈ আছিল 5 বছৰীয়া য়াছিন শ্বেখ আৰু 6 বছৰীয়া সুমনা দাস। য়াছিন শ্বেখ ভেৰভেৰী গাঁৱৰ হাছিম আলীৰ ল'ৰা। সুমনা দাস কোচবিহাৰ মাথাভাঙ্গাৰ নিৰ্মল দাসৰ ছোৱালী। দুটা পৰিয়ালেই কাম কৰিবলৈ আহিছিল পোকালাগিস্থ হীৰা ইটা ভেটাত। পুৱাৰ ভাগত পিতৃ মাতৃয়ে ইটা ভেটাত কাম কৰি থাকোঁতে ভেটাৰ পৰা ওলাই আহিছিল দুয়ো। পৰিয়ালৰ লোকে বিচাৰি থাকোঁতে নিশাৰ ভাগৰ ওচৰতে এটা পুখুৰীত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। য়াছিন শ্বেখৰ মৃতদেহ উদ্ধাৰ হয় যদিও সুমনা দাস এতিয়াও নিখোজ। স্থানীয় ৰাইজৰ সন্দেহ উক্ত পুখুৰীটোতে আছে সুমনা দাসৰ মৃতদেহ। পুখুৰীত স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান। ইপিনে খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই তামাৰহাট আৰক্ষী। ফলত বিপাঙত পৰিছে ভেটাৰ মালিকৰ লগতে অভিভাৱক। হয়, খুব মৰ্মান্তিক ঘটনা এটা আমি শুনা পালোঁ। অনুমানিক 12টা 12:30 বজাত দিনৰ আমি শুনা পালোঁ যে এটা ল'ৰা আৰু এটা ছোৱালী, 6 বছৰীয়া ছোৱালী এটা আৰু 5 বছৰীয়া ল'ৰা এটা, মানে গাৰ্জেনে বিচাৰি আছে, নাই ইফালে ইফালে ঘূৰা ফুৰা কৰি আছে। আমি ভাটাৰ কৰ্তৃপক্ষ আমি যিমান কেইজন আছোঁ আমি ইফালে সিফালে পূৰা বিচাৰিলোঁ, কোনো ঠাইতে নাই। পিছত আমি মোটামুটি 3-4 ঘণ্টা বিচাৰিলোঁ। নোপোৱাৰ পিছত আমি এটা চিন্তা কৰিলোঁ যে তামাৰহাট থানাত ইনফৰমেশ্যন এটা দিব লাগে। আমি গাৰ্জেন দুটাকে লৈ গ'লোঁ, লৈ গৈ ইনফৰমেশ্যন দিলোঁ। দিয়াৰ পিছতো আমি বিচাৰি আছোঁ ইফালে। বিচাৰি থাকোঁতে থাকোঁতে মানে দেখা পালোঁ যে এই যে আমাৰ ভাটাৰ পশ্চিম ফালে এটা ডাঙৰ পুখুৰী আছে, এই পুখুৰীতে ল'ৰাটো ইয়াতে পোৱা গৈছে আৰু ছোৱালীটো এতিয়ালৈকে মানে আমি বিচাৰি পোৱা নাই। হয়তো যত সম্ভৱ এই পুখুৰীতে আছে, ছোৱালীটো ইয়াতে আছে। গা ধুবলৈ আহিছিল একচুৱেলি ল'ৰা ছোৱালী দুটা এই গা ধুবলৈ আহিছে। গা ধুবলৈ আহি এই মৰ্মান্তিক ঘটনাটো মানে আজি ঘটিবলৈ পালে। নাম কি আছিল? ল'ৰাটোৰ নাম আছিল য়াছিন আলী। সুমনা দাস। ঘৰ ক'ত আছিলে? সুমনা দাসৰ ঘৰ আছে, মানে দেউতাকৰ ঘৰ আছিল বেংগলত মাথাভাঙ্গা। এই আমাৰ হীৰা ভাটাত মানে কাম কৰে। আৰু হাছিম আলী যিজন ল'ৰাটোৰ গাৰ্জিয়ান, তেখেতেও আমাৰ ভাটাত কাম কৰে। তেখেতৰ ঘৰ হ'ল বৰজানত। আজিৰ এই ঘটনাটোত আমি খুব মানে দুখ প্ৰকাশ কৰিছোঁ ভাটা কৰ্তৃপক্ষৰ ফালৰ পৰা। প্ৰশাসনৰ লোক আহিছে নেকি? প্ৰশাসনৰ লোক অহা নাই, আমি যোগাযোগ কৰিছোঁ। ইতিমধ্যে আমাক জনাইছে যে আপোনালোকে কিবা এটা গাড়ীৰ ব্যৱস্থা কৰি এই ল'ৰাটো লৈ আহক থানালৈ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24x7।